পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ৱাজিফা। আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি বৰকাতুহ। আজি লৈ আহিছোঁ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ এটা ৱাজিফা। আৰু যিহেতু সকলোৰে পৰীক্ষাবিলাক হৈ আছে, সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ৱাজিফা লৈ আহিছোঁ। যিহেতু সকলোবোৰ কামতে কষ্টৰ লগতে আল্লাহৰ ৰহমতৰ যথেষ্ট প্ৰয়োজন, সেইকাৰণে অকল ৱাজিফা কৰিলেই নহ'ব, পঢ়িবও লাগিব। কিন্তু পঢ়াৰ লগে লগে আল্লাহে আমাক যেন আৰু উপকৃত কৰে, তাৰ ওপৰত আল্লাহৰ ওপৰত ভৰসাও ৰাখিব লাগিব। ৱাজিফাটো কৰাৰ আগতে 2 ৰাকাত নফল নামাজ পঢ়ি ল'ব লাগে। আমি নফল নামাজত কি সূৰা মিলাই পঢ়িম সেই বিষয়ে মই দি দিছোঁ। প্ৰথম ৰাকাতত আমি একেই যেনেকৈ নামাজ পঢ়োঁ একেই, খালি চানা পঢ়িব, সূৰা ফাতিহা পঢ়িব, আৰু 3 নম্বৰতে সূৰা ফাতিহাৰ পিছত যিটো আমি সূৰা পঢ়োঁ সেইটো পঢ়িব ইখলাছ, সূৰা ইখলাছ মানে কুল হুৱাল্লাহু আহাদ, সেইটো পঢ়িব। দ্বিতীয় ৰাকাততো একেই, সূৰা ফাতিহা পঢ়িব আৰু ফাতিহাৰ পাছত আপোনালোকে সূৰা ইখলাছ পঢ়িব, মানে কুল হুৱাল্লাহু আহাদ আল্লাহুছ ছামাদ, সেই সূৰাটো পঢ়িব। এনেদৰে আমি যেতিয়া 2 ৰাকাত নামাজ পঢ়া হৈ যাব, তাৰ পিছত আমি ৱাজিফাটো কৰিব লাগিব। আৰু ৱাজিফাটো আমি কেনেদৰে কৰিম সেইটো হৈছে, প্ৰথমত আমি 3 বাৰ দৰুদ পঢ়িম, আপোনালোকে যি দৰুদেই নাজানক কিয়। তাৰপিছত 100 বাৰ ইয়া আল্লাহু ইয়া ৰহমানু ইয়া ৰাহিমু ইয়া কাৰিমু, এনেকৈ পঢ়িব। এবাৰ হ'ব দেই, ইয়া আল্লাহু ইয়া ৰহমানু ইয়া ৰাহিমু ইয়া কাৰিমু 2 বাৰ, এনেকৈ পঢ়িব। শেষত আকৌ 3 বাৰ দৰুদ পঢ়িব। তাৰপিছত আল্লাহৰ ওচৰত দোৱা কৰিব যে আল্লাহে যি আমাৰ পৰীক্ষা হৈ গ'ল বা হ'ব, যেন সুকলমে আমাক ৰিজাল্ট দিয়ে। আৰু এইটো কেতিয়া পঢ়িব, যেতিয়া আমাৰ ইশা নামাজ পঢ়ি শেষ হ'ব, তাৰপিছত কৰিব। আৰু এইটো একেৰাহে 3 দিন কৰিব লাগিব। এতিয়া কৰাৰ কিছুমান নিয়ম আছে। যিসকল পৰীক্ষা চলি আছে, যিসকল ল'ৰা ছোৱালীৰ আমাৰ পৰীক্ষা চলি আছে, তেওঁলোকে লগালগ কৰিব পাৰে, মানে 3 দিন একেলেঠাৰে কৰি দিব পাৰে। যিসকলৰ পৰীক্ষা হ'ব, মানে হোৱা নাই, সেইসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 3 দিনৰ আগত কৰিব। আৰু যিসকলৰ পৰীক্ষা হৈ গ'ল, তেওঁলোকে এতিয়াই আৰম্ভ কৰি দিয়ক। আৰু 3 দিন একেলেঠাৰে ৱাজিফাটো কৰক। ইনশাআল্লাহ আপোনালোকে যি আশা কৰি পৰীক্ষা দিছে, আল্লাহে সেই আশাটো কবুল আৰু মঞ্জুৰ কৰিব। কিন্তু কথা হ'ল, আমি পঢ়িবও লাগিব, কিন্তু আল্লাহৰ ৰহমত আমাৰ কাৰণে বহুত প্ৰয়োজন। সেইকাৰণে আল্লাহে সকলোৰে ভবামতে যেন ৰিজাল্ট দিয়ে, তাৰ আশাৰে আপোনালোকে এই ৱাজিফাটো কৰক, আৰু আপোনালোকে দেখিব ইয়াৰ পৰা আপোনালোকে সুফল পাব। আজিলৈ আহোঁ। আসসালামু আলাইকুম ওৰহমতুল্লাহি ববৰকাতুহ।